বাইদেউ সেই অশ্ববৰ্ণ সম্পূৰ্ণ চেত নহয় ভগিনী বাইদেউ তুমি ভুল কৰিছা বাথবৰ সেই অশ্ববৰ্ণ সম্পূৰ্ণ কৃষ্ণ বাইদেউ মই জানো ভালদৰে কৃষ্ণবৰ্ণ কেতিয়াও হ'ব নোৱাৰে আৰু বাইদেউ তুমি মোক কিয় এনে প্ৰশ্ন কৰিলা ঐ বিনতা বাইদেউ তই মোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছ তই কেতিয়াও দেখা নাই বাথবৰ সেই অশ্ববৰ্ণ কৃষ্ণ বুলি বাইদেউ মই মিছা কোৱা নাই বাথবৰ সেই অশ্ব সাগৰ মন্থনত উৎপত্তি হৈছিল তাৰ বৰণ সম্পূৰ্ণ চেত আৰু মই তোমাৰ সৈতে বিবাদ কৰিব খোজা নাই তুমিহে মোৰ সৈতে বিবাদ আৰম্ভ কৰিছা কি কলি তই মই তোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছো বুজিছো মোৰ প্ৰতি তোৰ হিংসাৰ ভাৱ কাৰণ মই হলো শত সহস্ৰ সন্তানৰ জননী আৰু তই হলি অপুত্ৰকা পুত্ৰহীনা তাতে আকৌ তই মোৰ সপত্নী বিনতা ভগৱানৰ ওপৰত অভিমান কৰি হৃদয়ৰ দাবানত জ্বলাই নিদিবা ভগৱানে মোৰ অন্তৰৰ পৰা তেনে হিংসাৰ ভাৱ দূৰ কৰক ঐ বিনতা বাইদেউ এই সকলোবিলাক কেৱল তোৰ সেই মাধুৰী বচন মই কি নাজানো সপত্নী সমান শত্ৰু আৰু পৃথিৱীত কোনোৱেই নাই বাৰু এইবিলাক বাদ দে মই ধেমালিহে কৰিছিলো বল অলপ দূৰ গৈ চাই আহো কাৰ কথা মিছা কাৰ কথা মিছা কিন্তু এটা কথা বাইদেউ পণ হলে ৰাখিব লাগিব কি ক'লে বাইদেউ পণ ৰাখিব লাগিব পণ ৰাখিব লাগিব এই পণ আকৌ কি জান কি বাইদেউ ৰাখি ভিত্তি পণ এই পণত যি জয় হব পৰাজয়জনী জয়ীজনী ৰাখি খাব লাগিব এতিয়া ক বাথবৰ সেই উচ্চবৰ্ণ চেতনে কৃষ্ণ বাইদেউ সত্য কেনেকৈ অসত্য কৰি বাইদেউ তেন্তে পণে স্থিৰ হল মনত ৰাখিবি বিনতা সি কেৱল পণেই নহয় উভয়ৰে ভাগ্য পৰীক্ষাও এনে পণ বৰ্তমানলৈকে কোনেও কৰা নাই আৰু সম্ভৱ নকৰেও পৰিছে মনত আজি মোৰ শৰণৰ সেই অভিশাপৰ কথা প্ৰকৃতিৰ যে কি ভীষণ মূৰ্তি বাইদেউ দাখি ভিত্তি প্ৰণয় স্থিৰ হল এতিয়া বল প্লিজ গৃহলৈ যাওঁ কালিলৈ ইয়াৰ পৰীক্ষা হ'ব বাথবৰ অশ্ববৰ্ণ চেত বুলি জানে সকলোৱে তেনেস্থলতে ইয়াৰ কাৰণে আজি কিমান বিবাদ কিয় তুমি কি কৰিলা দেৱী নিজৰ বিপদত নিজেই মাতি আনিলা কোন তুমি বাথবৰ অশ্ববৰ্ণ চেত বুলি জানে সকলোৱে তেনেস্থলত কিয় কৰা তুমি ভগৱানে তুমি কি বুজিবা দেৱী কালৰ কঠিন গতিত সংসাৰ ঘূৰিব লাগিছে সত্য সকলোতে যাহ গ'ল সাগৰৰ অতল গহ্বৰত সত্য কথা সেই বিনতাৰ আত্মবলিদান দিবলৈও নহয় যদিহে সত্য অসত্য হয় তেন্তে বুজিম সত্যৰ ওপৰত অত্যাচাৰ কৰে বিধাতা সত্যৰ ওপৰত অত্যাচাৰ কৰে কৃষ্ণ হৰি জয় নাগৰাজ বাসুকী
রক্ষক। দাদা তাই এলা পত্র। দাদা বিখাল নাগ সাম্রাজ্যর অধিপতি নাম মোর বাসুকি। তোমালোক দুই ভাত্তি সহায় লোভী অতি বিচক্ষণতাৰে ৰাজ্যময় কৰিছো শাসন। কিন্তু ভয় হয় দাদা, আজি কিছুদিনৰ পৰা আমাৰ এই নাগ সাম্ৰাজ্য নতুন নতুন অত্যাচাৰে কৰি উঠিছে। মোৰ ধাৰণা হৈছে এই অত্যাচাৰৰ বলি হৈ এদিন সমগ্ৰ নাগ প্ৰজাই নৰক যন্ত্ৰণা ভুগিব লাগিব। কোনিটো দুৰাচাৰে কোনিটো দুৰাচাৰে অত্যাচাৰ কৰে আমাৰ ৰাজ্যতে দিক্ষণে দিয়া দেখুৱাই শিৰচ্ছেদ কৰি তাকে দ্বিখণ্ডিত কৰিম মই। কোৱা দাদা কোৱা, কোনে কল অত্যাচাৰ আমাৰ ৰাজ্য শিৰাশিৰ কৰি তাৰি গলে মোৰ দ্বিখণ্ডিত দ্বিখণ্ডিত কৰিম মই ভূমিৰ মধ্যে। দাদা ইমান সহজ নহয় দাদা। তাক তোমালোকে সহজতে দ্বিখণ্ডিত কৰিব পাৰিবা? ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা? ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা? ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা? দাদা ইয়াৰ বাবে দায়ী হল আমাৰ পিতৃগুৰু পিতৃগুৰু আৰু আমাৰ শিৰাৰাধ্যা জননী। ভাইহঁত দাদা তোমালোক যোৱাইবে নিজ শিবিৰলৈ, মই যাম পিতাৰ কাষলৈ। ইয়াৰে উচিত প্ৰতিকাৰ কৰোগৈ। ভাল দাদা তুমি যোৱা পিতৃৰ কাষে আৰু আমি যাওঁ নিজ শিবিৰলৈ। ভাল দাদা যোৱা তুমি, গৰাকৈ ইয়াৰ উচিত প্ৰতিকাৰ। পিতা
पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभंगं लक्ष्मीकान्तं कमलनयनं योगिभिद्यानगम्यम् वन्दे विष्णु भवभयहरणं सर्वलोकैकनाथम् पिता 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 कौन খুকি পিতা আজি তোমার পূজার অন্নাহুতি দিবলৈ আহিছো মৃত্যুর বাবে তুমি প্রস্তুত হওয়া খুকি এই নেকি পিতৃ পূজা তোর তই জাননে পিতৃ হত্যা যে মহাপাপ পিতৃ পূজা নহয় পিতা ই এক মোর লৌকিক অভিনয় সৃষ্টি রক্ষার বাবে পিতৃ হত্যা যে মহাপাপ এই কথা মই জানো ভালদৰে খুকি তই আজি পিতৃকো হত্যা কৰিবি জানিব পাৰোনে মোৰ অপৰাধ কি যদিও বাই মোৰ কল্পনাৰ অতীত তথাপিতো আজি পিতৃ হত্যা কৰিবলৈ মই বাধ্য পিতা আৰু অপৰাধ তোমাৰ অপৰাধ পিতা তোমাৰ অপৰাধ সহস্ৰ অপৰাধৰ অপৰাধী হৈ তুমি মোক সুধিছা তোমাৰ অপৰাধ কি ভালদৰে বুজাই ক মই কি অপৰাধৰ দ্বাৰা দণ্ডিত হব লগা তোমার অপরাধ হোরা পিতা তোমার অপরাধ কি তুমি আজি সমস্ত নাক প্রজাক ধ্বংসৰ মুখ ঠেলি দিছা তুমি বহু বিবাহৰ অধিকাৰী হৈ সৃষ্টিৰ ওপৰত কি নিক্ষেপ কৰিব খুজিছা শান্তিময় সংসাৰত বহু বিবাহৰ অগণি জ্বলাইছা পিতা তাৰ বাবে তুমি দায়ী হয় নে নহয় যদি মোৰ চিৰ আৰাধ্য জননীয়ে অতিৰিৰ হিংসাত সৃষ্টি ধ্বংস কৰিব খোজে তেন্তে কোৱা পিতা তাৰ প্ৰতিকাৰ কৰিব পাৰিবানে নোৱাৰা খুকি মোৰ এই বহু বিবাহ সৃষ্টি ধ্বংসৰ বাবে নহয় সৃষ্টি ৰক্ষাৰ বাবে কিন্তু পিতা সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছে
তারা যদি তার উপায় চিন্তা করা শোয়া 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 পিতা তোমার বহু বিবাহর কি এখন পরিণাম উঠাত আদি প্রলয় অগ্নি জ্বলি উঠিছে সৃষ্টি ধ্বংস হব লাগিছে ও পিতা যদি তার প্রতিকার করিব পারা প্রতিকার করা নতু মৃত্যুদণ্ড লবলৈ প্রস্তুত হওয়া মুখ হত্যা কর বাছা মুখ হত্যা কর আজি কাশ্যপর বহু বিবাহ দেখি বহু বিবাহর অভিলাষী সকলৰ নয়ন অন্ধ সকলোৱে বুজি উঠক পত্নীৰ সংসাৰ কিমান যন্ত্ৰণাদায়ক পিতা হৰজুৰ তীৰত জননী আৰু মাহীয়াৰ মাজত ভীষণ তৰ্কবাদ হ'ব লাগিছে জননীয়ে কৈছে বাসৱৰ অশ্বৰ বৰ্ণ কৃষ্ণ আৰু মাহীয়াই কৈছে সেই অশ্বৰ বৰ্ণ শ্বেত এই কথাকে লৈ দুয়োৰ মাজত ভীষণ তৰ্কবাদ হ'ব লাগিছে আৰু এই কথাকে লৈ দুয়োৰে মাজত দাসী বৃত্তিপন হৈছে পিতা কি কৰে দাসী বৃত্তিপন অ পিতা দাসী বৃত্তিপন কিন্তু সেই অশ্বৰ বৰণ যে সম্পূৰ্ণ বগা তিল মাত্ৰ তাত কলা চিহ্ন নাই কদ্দুৰ কথা মিছা হব বাছা কিন্তু কদ্দুৰে জানি বুজি সেই কাৰ্য কৰিব নালাগিছিল সেয়া যে নহলে পিতা সতিনীৰ ইতিহাস উন্মাদ হৈ নুঠে পিতা জননীৰ এই কাৰ্যৰ ভুলৰ পৰিণাম দেখি ভৱিষ্যতে ভুলৰ পৰিণাম দেখি মোক কি আদেশ কৰিছে জানা পিতা যি সেই আদেশ হল সৃষ্টি নিয়মৰ বিৰুদ্ধ জননী এই আদেশ কৰিছে সেই অশ্বৰ বৃন্দ সেই অশ্বৰ আবৃত্তি কৰিব লাগে পিতা এফালে জননীৰ আদেশ আনফালে নিৰপৰাধী মাহীয়াই মই যে নিৰুপায় হৈ পৰিছো মোক এটা উপায় দিয়ক পিতা বাছা পিতা মই যি পথত তোক অগ্ৰসৰ হবলৈ কম তই অগ্ৰসৰ হব পাৰিবি পাৰিম পিতা তেন্তে যা যি পথ সহজ আৰু সৰল যি পথ সত্য আৰু শুদ্ধ সেই পথেদি তই অগ্ৰসৰ সত্য শুদ্ধ ধৰ্ম সত্য ধৰ্ম পিতা মই ধৰ্মৰ পথেৰে অগ্ৰসৰ পিতা আপোনাৰ আদেশ হেৰুগত কৰি ধৰ্ম পথ মই ললো আকোৱালি ধৰ্ম পিতা ধৰ্মৰ পথেৰে মই অগ্ৰসৰ হে প্ৰভু ভাজ্যাৰ বিনাশ দেখি তাপিত পৰাণ
হে প্রভু কমলা লোচন উদ্ধার করিবা নাকুল বিপদর পরা প্রভু উদ্ধার করিবা নাকুল বিপদর পরা স্বামী স্বামী মই বৰ আতুৰ হৈ আপোনাৰ ওচৰলৈ আহিছোঁ শুনক স্বামী ময়ো সংসাৰত জ্ঞান হেৰুৱাই মাখবৰ ৰসবৰ্ণ কৃষ্ণ বুলি কৈ ডাঠি বৃদ্ধি পণ আৰম্ভ কৰিলোঁ তাৰ বাবে মোক এটি উপায় দিয়ক স্বামী বৰ ভাল কৰিলা কদ্ৰ ইয়াতকৈ আৰু কি হ'ব লগা আছিল স্বামী আপুনি আপোনাৰ পুত্ৰসকলক আদেশ কৰক শ্বেতবৰ্ণক সম্পূৰ্ণ আবৃত কৰি কৃষ্ণবৰ্ণ কৰিবৰ বাবে মই দাসী হলে বৰ ঘৃণনীয় হ'ব অসম্ভৱ সত্যৰ ওপৰত অসত্যৰ আদেশ মই কদাপিতো নোৱাৰো কৰিব প্ৰদান তেন্তে মই দাসী হোৱাটো কি আপোনাৰ বাঞ্ছনীয় বিনত দাসী হোৱাটো কি মোৰ বাঞ্ছনীয় নেকি তুমি আৰু বিনতা উভয় মোৰ ভাজ্যা স্বামী হয় ভাজ্যাৰ ওপৰত এনে অসত্য আদেশ মই নকৰ প্ৰদান কিন্তু এটা কথা তুমি তোমাৰ পুত্ৰসকলৰ লগত এই বিষয়ে আলোচনা কৰা যদি পুত্ৰসকলে তোমাক সন্মতি প্ৰদান কৰে তাত মোৰ অলপো নাই আপত্তি বুজিলো স্বামীও আজি বিনতাৰ পক্ষপাতি নহয় কদ্ৰ ই চিৰ সত্য তেন্তে তুমি মোক কোনো প্ৰকাৰে সহায় নকৰা ধৰ্মক ঠেই দেখুৱাইছা ধৰ্মক ঠেই দেখুৱাইছা থাকা তুমি ধৰ্মকে দিয়াই মই ৰাখিলো মই যদি চালনাত ভুল গৈ সত্যৰ ওপৰত অসত্য বচন প্ৰদান কৰো তেন্তে জগতৰ আগত মই নিন্দাৰ পাত্ৰ হ'ব লাগিব আপোনাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই সেই দানে মোৰ সৰ্বনাশ কৰিছে লওক স্বামী আপোনাৰ দান পুনৰ আপোনাকে অৰ্পণ কৰিছো বৰ বেয়া কাম কৰিলা বিনতা স্বামী তুমি বৰ সৰ্বনাশ কৰিলা স্বামী তোমাৰ সেই ডিম্বৰ পৰা যে পুত্ৰ জন্ম হলহেঁতেন সেয়া মহাপৰাক্ৰমী হৈ কদ্দুৰ শত পুত্ৰক বিনাশ কৰি তোমাৰ সকলো দুখ মোচন কৰিলেহেঁতেন এতিয়া পুত্ৰহীনা হৈ সংসাৰত তুমি কি কৰিবা আপোনাৰ উপদেষ্টিৰে মোক হতভাগিনী মই ৰাজ্যখিনি মই বিকাশিনী মই যেতিয়া
মই যেতিয়া ডিম্বু মাটি নাচাৰি পেলাওঁ তাৰ পৰা বিকৃত আকাৰে ক'লে তুমি কি সৰ্বনাশ কৰিলা জননী। মই তোমাৰ পুত্ৰ হৈ মাতৃ বুলি সম্বোধন কৰিব নোৱাৰিলো। অৰুণ নাম লৈ আহিছিলো মই তাৰ কিংকাৰ বশৱৰ্তী হৈ। তুমি মোক অকালতে জন্ম দিলা তাৰে নাকি হৈ কথা বাজিব। এতিয়া মই মাগিলো বিনা এতিয়া তুমি পুত্ৰৰ হাতত নিজ কৰ্ম ফল ভোগ কৰা। পুত্ৰৰ অভিশাপ মাতৃ সম্পত্তি ৰাখি হোৱাটো কওক নাথে ৰাখি বাৰু কৰাবনে মোক। কওক নাথে ৰাখি বাৰু কৰাবনে মোক। কওক নাথে ৰাখি বাৰু কৰাবনে মোক। ভাগ্যৰ লিখন অখণ্ডনীয়। স্বামী বিপ্ৰৰ বাক্য কদাপি নাযায় অথলে। স্বামী তেন্তে অশ্ববৰ্ণ কলা মিছা মিছা মিছা। সেই পৃথিৱীৰ চন্দ্ৰ সূৰ্য দিবাকৰ সকলো মিছা। মিছাহে সৃষ্টিকৰ্তা স্বয়ং নাৰায়ণ। এই পৃথিৱী কেৱল অদৃষ্টৰ লীলাভূমি আৰু এই লীলাৰ নায়ক একমাত্ৰ নাৰায়ণ। মই আহিলো। রাজ্যত আজি দ্ৰুদিন উপস্থিত। এই মুহূৰ্তত যদি মই মাতৃৰ আজ্ঞা পালন কৰো তেন্তে মাহিয়াৰ ওচৰত মই দোষী হ'ব লাগিব। আৰু যদি তাকেই নকৰো তেন্তে মাতৃশাপত মই ভস্ম হ'ব লাগিব। দাদা মই যে নিৰুপায় হৈ পৰিছো। তোমালোকে এটা মোক উপায় দিয়া। দাদা হয় মাতৃ আজ্ঞা পালন কৰাটো আমাৰ কৰ্তব্য। মাতৃ আজ্ঞা যদি আমি পালন নকৰো তেন্তে মাতৃৰ সাপে আমাক ভস্ম কৰিব। সেই হেতু দাদা আমি সকলোৱে মাতৃ আজ্ঞা পালন কৰিব লাগে। দাদা হয়তো দাদা মাতৃৰ আজ্ঞা পালন কৰা তোমাৰ কৰ্তব্য সঁচা। কিন্তু মাতৃৰ আজ্ঞা পালন কৰি কুকৰ্ম কৰাতকৈ
ধৰ্মপথ লোৱাটোৱেই শ্ৰেয়। কিন্তু দাদা, মই মাতৃৰাজ্য কেতিয়াও লংঘন কৰিব নোৱাৰো। মাতৃৰাজ্য লংঘন ই মোৰ বাবে সম্ভৱ নহয় দাদা। দাদা পাখণ্ড, দাদা স্বাৰ্থপৰ, দাদা সত্য ধৰ্ম সকলো তই নিৰ্বিসৰ্জন। মোৰাৰ ওপৰত মোৰ ৰাজ্য চৰকাৰ এইবুলি মাতৃৰাজ্য পালন কৰি কুকৰ্ম মই নোৱাৰো কৰিব। সত্য কথা, মাতৃৰাজ্য পালন কৰি আমি সত্যক অসত্য কৰিব নোৱাৰো কদাপি। হয় মাত্ৰ ধন্য ধন্য ভাই, শতবাৰ প্ৰশংসা মই কৰিছো তোমাক। সত্য ধৰ্ম ৰক্ষা কৰাটো আমাৰ প্ৰধান কৰ্তব্য। সত্য ধৰ্ম ৰক্ষা কৰা তোমাৰ প্ৰধান কৰ্তব্য। দাদা ক্ষমা কৰিবা মোৰ পদ অপৰাধ। দাদা ধৰ্ম ৰক্ষাৰ বাবে মই দক্ষকে নিজৰ প্ৰাণত দিব বিসৰ্জন। দাদা 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 তই সত্য ধৰ্ম ৰক্ষা কৰিব পাৰিবি? পাৰিম দাদা। দাদা সঁচা কথা কবি দাদা, সত্য ধৰ্ম ৰক্ষা কৰিব পাৰিবি? পাৰিম পাৰিবি দাদা, পাৰিম দাদা, পাৰিম দাদা। সত্য ধৰ্ম ৰক্ষা কৰিব পাৰিবি? তখ পাৰিম পাৰিম দাদা, পাৰিম দাদা। পাৰিবিনে মাতৃৰ দাসত্ব কৰিব মুচত? মাতৃ পুত্ৰ, তোমাৰ আদেশত মই দিব পাৰো প্ৰাণ বিসৰ্জন, লব পাৰো তুলি মই ভিক্ষাৰীৰ বোজা। কিন্তু মাতৃ আৰু নাই, পাৰিবিনে নোৱাৰ? কিন্তু মাহীয়াই যে নিৰপৰাধী জননী। হক নিৰপৰাধী, হক অন্যায়, তথাপিতো মাতৃ ঋণ পৰিশোধ কৰিবই লাগিব, নহলে পুত্ৰ স্নেহ বিসৰ্জন দি তহঁতক মই ভস্ম কৰিম। নহয় মাতৃ, তোমাৰ ভুল হৈছে জননী, ভুল হৈছে। তুমি সকলো পাহৰি মাহীয়াই কেবাৰ আঁকোৱালি লোৱা নিজ ভগ্নী বুলি। অসম্ভৱ! বিনতা মোৰ ভগ্নী নহয়, তাই মোৰ সতিনী। জননী, সতিনীৰ সমান সত্য আৰু এই পৃথিৱীত কোনোৱেই নাই। মাতৃ সতিনীৰ চৰিত্ৰ আজিও ৰামায়ণত জিলিকি আছে। মনত পেলা সেই কৈকেয়ীৰ কথা। মাতৃ সঁচা কথা মাতৃ, কিন্তু একেই ভাই ককাই ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ প্ৰাণত হিংসাৰ ভাৱ প্ৰশ্ৰয় দিয়াটো নাছিল জননী। মাতৃ 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 আজ্ঞা পালন কৰিবি নে নকৰ? মাতৃ 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 আজ্ঞা পালন কৰিবি নে নোৱাৰ?
কেমন জননী ধর্মৰ বিৰুদ্ধাচৰণ মই কেতিয়াও কৰিব নোৱাৰো মাতৃ। বুজিলো মাতৃ তোৰ নিশ্চয় ধৰ্মলৈ লাগিছে হয় নহয় জানো মাতৃ মূৰ্খ মাতৃ সেই মুহূৰ্ততে পুত্ৰ মাতৃ দাপৰ যুগৰ পাণ্ডৱ বংশৰ জন্মেজয় যজ্ঞত ধ্বংস হব সমগ্ৰ দিলো মই ঘোৰ অভিশাপ। আজি সমগ্ৰ হৰি হে মাতৃ মুক্তিৰ উপায় দিয়া জননী। ক্ষমা নাই তহঁতক নকৰো কদাপি মাতৃ ক্ষমা নাই কদাপি নকৰো গুচি গলা জননী গুচি গলা জননী অভিশপ্ত কৰি থৈ গুচি গলা তুমি। ভাই অভিশপ্ত মোক এখন অস্ত্ৰ দে। নাই দাদা অস্ত্ৰ দে। নাই দাদা অস্ত্ৰ দে ভাই দাদা অস্ত্ৰ দে। নিদিওঁ দাদা দাদা মোক এখন অস্ত্ৰ দে। নিদিওঁ অস্ত্ৰ দে নিদিওঁ।
Astade. Nido dada. Nido. Takho. Nido dada. Astade. Nido. Nai dada. Nai dada. Nai dada. Astade. Nai dada. Astade. Astade. Tak. Astade. Dada. Astade. Dada. Takho. Dada. Astade diboi lagibo. আত্মহত্যা মহাপাপ বাধা নিদিবি তক্ষ আত্মহত্যা পাখকের দেহ দাদা আত্মহত্যা মহাপাপ দাদা দাদা আত্মহত্যাতে পাপর বয়স প্রতিবাদ নকরিবি তো হতে প্রতিবাদ নকরিবি আত্মহত্যা পাখো খেরে খেরে প্রতিজ্ঞা শান্ত হ আত্মহত্যা মহাপাপিতু জানিবি নিশ্চয় পিতা মাতৃশাপত নাকল ধ্বংস হব এয়া মই কেনেকৈ সহ্য কৰিম পিতা ৰজা হৈ যদি তই আত্মহত্যা কৰ তেন্তে প্ৰজাসকলৰ কি গতি হব নহয় পিতা আত্মহত্যা পাখকের দেহ প্রতিজ্ঞা অস্ততে ভাই মাতৃ আজ্ঞা পালন কর এয়া জননীর অভিশাপ নহয় আশীর্বাদ এয়া জননীর আশীর্বাদ নহলে বিফলে যাব অৰুণৰ অভিশাপ অৰুণ কোন পিতা বিনতাৰ পুত্ৰ অৰুণ বিনতাৰ পুত্ৰ সময়ত সকলো জানিবি তহঁতি মই আহিলো মাত্ৰ নিজ কৰ্তব্যত অগ্ৰসৰ পিতা দাদা মাহিয়াই সন্তান বেশ কথা ভাইহত দাদা আমি নিজ নিজ কর্তব্যত অগ্রসর হও কৃষ্ণ হরি
एही मते पाइला गोया हभार भीतर एही मते पाइला गोया हभार भीतर नीरव तोरे नरे डाकी हरि हरि बोलया रे नीरव तोरे नरे डाकी हरि हरि बोला ভগবান পুত্ৰৰ শোকে আজি মোৰ হৃদয় দহিব লাগিছে নিষ্ঠুৰ নিষ্ঠুৰ হৃদয়হীন পুত্ৰ মাতৃ প্ৰতিটোৰ এই দেখিছে ভগবান কিসে রহস্য বইছে সত্যৰ ওপৰতে অসত্যৰ প্ৰভাৱ হে প্ৰভু তুমি মোৰ মূৰৰ ওপৰতে শিলৰ পৰ্বত বহুৱাই দিয়া নাই কিয় ভীষণ সান্তনা কেনে সান্তনা সহ্য কৰাতকৈ মোৰ মৃত্যু হৈছে মোৰ মৃত্যু হৈছে হস্ত তই আজি বিৰতাৰ বুকু চেৰি ৰক্তপ্ৰাণ কৰিব লাগিব প্ৰাণ আজি তুমি বিনতাৰ হৃদয়ৰ পৰা ওলাই অন্য স্থানে গতি কৰিব লাগিব ক্ষান্ত হ'ব
নকৰিবা ভয় জন্মিছে তোমাৰ মৃত্যুঞ্জয়ী দান কুলেলৈ পুত্ৰক তোমাৰ সাৰ্থক কৰা নিজৰ জীৱন হৌৱা চোৱা দেৱী গৰুৰ আহিব লাগিছে চোৱা দেৱী গৰুৰ আহিব লাগিছে চোৱা দেৱী গৰুৰ আহিব লাগিছে আপোনাৰ পুত্ৰ জন্ম হৈছে গাখীৰ খাবলৈ নেপায় কিমান যে কষ্ট কৰিছে লগ পাহিয়াই দক্ষিণীৰ আচলৰ ধন মাহিয়াই আপুনি যে পুত্ৰৰ বাবে কিমান ব্যাকুল হৈ থাকে এয়া চোৱা তোমাৰ পুত্ৰ জন্ম হৈছে মাহিয়াই লোৱা মাহিয়াই বাচা দক্ষিণীৰ আচলৰ ধন মাহিয়াই কাৰু পুত্ৰৰ আহাৰ গ্ৰহণ কৰি আমি আমাৰ আনন্দ উপভোগ কৰোঁ বলক মাহিয়াই ব'লা কাৰু বাইদেউ চাহ বাসৱে যি অস্ত্ৰ বন্ধন কৰিছিলে তাৰ বৰণ সম্পূৰ্ণ কৃষ্ণ সেইটো নহয় হয়নে নহয় ভালদৰে চাহ এতিয়া বল আপোনাৰ কথাই সত্য মই বাইদেউ আজিৰ পৰা আপুনি ৰাণী আৰু মই ৰাখি ঐ বিনতা এতিয়া বল কিন্তু প্ৰতিজ্ঞা হলে পাহৰি নাযাবি
কাৰো গৰু মোক নাই কাৰো মাহীয়াৰ আপুনি চিন্তা নকৰিব গৰুক মই লৈ চাওঁ নাই কাৰো তুমি ইয়াক লৈ গ'লে মই কাৰ মুখ চাই জীয়াই থাকিম মই কাৰ মুখ চাই জীয়াই থাকিম মাহীয়াৰ গৰুলৈ মোৰ বৰ মৰম লাগে নাই কাৰো সেয়েহে মাহীয়াৰ গৰুক মই লৈ যাম সময়ত মই আপোনাৰ তালৈ নিজে লৈ আহিম গৰুক লৈ গ'লা কাৰো তাকে এজনী পুত্ৰ তোমাৰ কিমান মৰম অৰুণে অৰুণে এবাৰ তই মোৰ কাষলৈ অৰুণে এবাৰ তই মোৰ কাষলৈ অৰুণে এবাৰ তই মোৰ কাষলৈ পুনৰ কিয় মাতিছা জননী মইতো সকলো সুখৰ পৰা বঞ্চিত তুমি ৰাক্ষসী তুমি ৰাক্ষসী তুমি মোৰ মাতৃ নোহোৱা তুমি মোৰ মাতৃ নোহোৱা তুমি মোৰ মাতৃ নোহোৱা এবাৰ তই মোক চাই চাহি তোৰ অভিশাপৰ কাৰণে আজি মই পত্নী ডাকি ই তোমাৰ ভাগ্যৰ লিখন জননী দুখ নকৰিবা বিধুৰী বিধান কোনেও খণ্ডাব নোৱাৰে বিধুৰী বিধান কোনেও খণ্ডাব নোৱাৰে বিধুৰী বিধান কোনেও খণ্ডাব নোৱাৰে অভিনেতা বাইদেউ ইমানকৈ কাৰ লগত কথা পাতিছ বাইদেউ এনেদৰে দিনে নিশাই চকু পানী টুকি টুকি মোৰ পুত্ৰসকলক অনিষ্ট সাধন নকৰিবি তোৰ পুত্ৰ জন্ম হৈছে যদি তোৰ একো কিহৰ দুখ বাইদেউ পুত্ৰলৈ মোৰ অলপো আশা নাই তুমি মোক কিয় দুখ দিছা বাইদেউ তাক সহ্য কৰি থকাতকৈ মোৰ মৃত্যুৱে ইচ্ছে কাক বাইদেউ বুলি মাতিছ বাইদেউ কাক বাইদেউ বুলি মাতিছ মই তোৰ বাইদেউ নহয় তই মোৰ দাসী হয়নে নহয় তই মোৰ দাসী হয়নে নহয় শুন এনেদৰে চকু পানী টুকি টুকি তই মোৰ পুত্ৰসকলক অনিষ্ট সাধন নকৰিবি তই মোৰ পুত্ৰসকলক অনিষ্ট সাধন নকৰিবি তাকে হলেও এনে আচৰণ মোৰ কেতিয়াও সহ্য নহয় কি কলি বাইদেউ বাইদেউ তোক মই দিনে নিশাই শাস্তি দিয়েই মাৰিম তই মোৰ সন্মুখৰ পৰা আঁতৰি যা তই মোৰ সন্মুখৰ পৰা জননী আজি মই ৰাজ্যধন সকলোতে নিৰবিসৰ্য আদেশ কৰা মাতৃ মই হওঁ বনবাসী বাসুকী তই কিয় অসহ্য হৈছ ধৈৰ্য ধৰ বাসুকী তই ধৈৰ্য ধৰ মুখ বন্ধ কৰা জননী বাসুকী
তুমি মোৰ মাতৃ নোহোৱা তুমি পাখাৰী মাহিয়াই 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 তুমি আমার জননী মাহিয়াই মাতৃৰ আদেশ লংঘন কৰিব নোৱাৰিলো মই তাৰ বাবে তুমি বাসুকীক ক্ষমা কৰিবা মাহিয়াই তুমি আমাৰ জননী মাহিয়াই জননী মাহিয়াই তুমি মোক জননী বুলি সম্বোধন নকৰিবা মাহিয়াই মই ৰাখি নহয় শত পৰ্যাঘাত হলেও শিলচূৰ্ণ নহয় মই আশীৰ্বাদ কৰিছো মাহিয়াই তোমালোকৰ মংগল হওক বাচা বিদুতা বিদুতা তই মোৰ পুত্ৰক কিয় অনিষ্ট কৰিব খুজিছ তই মোৰ পুত্ৰসকলক কিয় আজি মই তোমাৰ জীৱন শেষ কৰিম শান্ত হবা খুকি ভাগ্যৰ লিখন অখণ্ড দেৱী যোৱা তুমি এতিয়া বাসুকী স্মৰণ কৰ্তই দাপৰৰ যুগৰ জন্মে তই যজ্ঞৰ কথা পিতা ৰক্ষা নাই ক্ষমা নাই নাই ৰক্ষা নাই ক্ষমা নাই পিতা ধৈৰ্যৰ হাৰ তই অধৈৰ্য নহবি এতিয়াও বহুত হবলৈ বাকী আছে পিতা মাত্ৰ ধৈৰ্যস্থ নহবি কিন্তু জানিবি এটা কথা পিতা অৱশেষত ধৰ্মৰেই জয় হ'ব बोला बोला महियाई बोला লাহে লাহে অন্ত পৰি আহিব ধৰিছে আৰু আনফালে লাহে লাহে কৰি গৰুৰ ডাঙৰ হ'ব ধৰিছে আৰু গৰুৰৰ দ্বাৰাই নাগ শক্তিৰ অৱক্ষয় ঘটাই জগতত শান্তি ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব এবে যাওঁ নকৰি পলম পৰৱৰ্তী কৰ্মত মই সংগ্ৰহৰ সংসাৰত কাৰো সুখ শান্তি নাইকিয়া হৈছে জননীৰ প্ৰতি পুত্ৰৰ স্নেহ মমতা সকলো শেষ হৈ গৈছে হে প্ৰভু তোমাৰ কি অপূৰ্ব লীলা প্ৰভু তোমাৰ কি অপূৰ্ব লীলা
তুমি মোৰ কাষৰ পৰা আঁতৰি যোৱা। তুমি মোক অভিশাপ দিয়া। মই তোমাৰ সকলো সুপথ ভেটি ধৰিছো। নাহিবা, যোৱা, আঁতৰি যোৱা তুমি। মোৰ পিতা জননীৰ দুখ দূৰ কৰিব নোৱাৰানে? জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে। পিতা বৰাই জননীক বৰ শাস্তি দিয়ে। কালৰ কুটিল গতিত সেই সংসাৰ কৰিব লাগিছে। তাক বাধা দিয়াৰ শক্তি কাৰো নাই নেকি? মোৰ কথাটো বাদেই দিয়া বিনতা। স্বয়ং নাৰায়ণৰ শক্তি নাই এই কালৰ কুটিল গতিক বাধা দিয়া। আপোনাৰ এই আদেশত দুখিনীয়ে ধৈৰ্য ধৰি থাকিব পৰা নাই। ভগৱানক উচ্চস্তৰে মাতোতে মোৰ কণ্ঠ ৰুদ্ধ হৈ গৈছে। তেওঁক আৰু কিমান আৰাধনা কৰিব লাগিব? দেৱী, কপট ভাৱেৰে শত সহস্ৰবাৰ ভগৱানক আৰাধনা কৰিলেও তেওঁক তুষ্ট কৰিব পৰা নাযায়। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। বাছা, তোক মই এবাৰ কোলাত লওঁ। কতবাৰ কলো যে তই স্বামীৰ সৈতে সম্ভোগ ত্যাগ কৰ, কিন্তু মোৰ কথা নুশুনিলি। দাক্ষীৰ পুত্ৰ আপোনাৰ কোলাত। মোৰ ইজ্জতজাত সন্তান। সেই কথা মই জানো, কিন্তু দাক্ষীৰ পুত্ৰ যে আপোনাৰ কোলাত থাকিব নালাগে। জননী, দাক্ষী পুত্ৰ যদি পিতৃৰ কোলাত থকাৰ অধিকাৰ নাই, দাক্ষী পুত্ৰ মোৰ কাষত থকাৰ অধিকাৰ আছে। গৰুৰ পদে পদে তই মাতৃক কৰিছ অপমান। ই যে মোৰ ভাই জননী। গৰুৰ তহঁতৰ বৈ মাতৃ সন্তান তহঁতৰ ভাতৃ নহয়। ইয়াক আৰু বাচিবলৈ নিদিবি। শুন বাসুকি, সেই অস্ত্ৰ ল আৰু গৰুৰ বুকুত বহুৱাই দে। বাল্য শিশুৰ ওপৰত অস্ত্ৰাঘাত, বাল্য শিশুৰ ওপৰত অস্ত্ৰাঘাত। আজি তুমি মোৰ গৰ্ভধাকলা তোমাৰ পাপৰ ভাল ধৰণীয়ে বহন কৰিবলৈ অক্ষমত্ব। জননী, তুমি পৃথিৱীৰ পৰা বিদায় লোৱা। পুৰাংগৰ, প্ৰথমতে মই তোকে হত্যা কৰিম। সাৱধান, ৰজা মই মাতৃ হলো, তোমাৰ ওপৰত আছে মোৰ অধিকাৰ। বলা গৰুৰ এই স্থানত থকাৰ লোহে প্ৰয়োজন। বলা স্মৰণ কৰ তই দাপৰৰ জন্মে তই যজ্ঞৰ কথা। শান্ত হোৱা তুমি, শান্ত আৰু নহও কোনোদিন। জানি ল
স্বামী সপত্নী মিলন নহয় কোনোদিন তোমাৰ যি ইচ্ছা তাকেই কৰা মাতৃ মাতৃ অকলে অকলে কি কৰিছা পদে পদে মাতৃৰ অপমান আৰু মোৰ সহ্য নহয় দক্ষক মাতৃ শুন বৈ মাতৃ সন্তান তহঁতৰ চিৰ শত্ৰু বিশেষকৈ গৰুৰ মহাপৰাক্ৰমী দক্ষক তাক আৰু বাঢ়িবলৈ নিদিবি তাক শুন এই অস্ত্ৰলৈ হত্যা কৰিব সি যে মোৰ ভাই মাতৃ সি যে মোৰ ভাই শুন হে মাতৃ এই পৃথিৱী হেৰালে সকলোকে পোৱা যায় কিন্তু ভাতৃ হেৰালে কেতিয়াও পোৱা নাযায় মাতৃ কেতিয়াও পোৱা নাযায় বৈ মাতৃ পুত্ৰ তহঁতৰ চিৰ শত্ৰু কিন্তু মাতৃ এই অস্ত্ৰ ল আৰু গৰুৰৰ বুকুত পকৰি হত্যা কৰ নিৰুপায় মই মাতৃ অস্ত্ৰ দিয়া পাৰিবি না নোৱাৰ দক্ষ পাৰিবই লাগিব মায়া মমতা তোৰ হৈ যা Hun hero pakandi Noi aru besidin tur Hun hero pakandi Tur hari pawai nag rajyo sarkar habo oti hunkale Hun pakandi Nuara tai Gorurok hত্যা কৰিব Nuara kodabi Gorurok hত্যা কৰিব Nuara tai Gorurok hত্যা কৰিব শুনিলানে মাতৃ কিমানে কি কৈ গল শুনিলা মাতৃ সেই বাতুলৰ কথালৈ কৰ্ণপাত নকৰিবি মন স্থিৰ কৰ হৃদয় কৰ মাতৃ হৈ ভাগ্য পালন কৰি তই আজি নৰক কুণ্ডত জাপ দিবি জাপ দিবি
বাছা তুমি এনেদৰে নিৰাতে কান্দি নাথাকিবা মই ডাঙৰ হ'লে তোমাৰ সকলো দুখ দূৰ কৰিম বাছা পাৰিবি বাছা মাতৃ মোৰ নেচি পুত্ৰক ডাঙৰ দীঘল কৰে কিন্তু ডাঙৰ হৈ মাতৃ স্নেহ ভৰিয়ে ঠেলি অঁতৰাই দিয়ে তেন্তে মই তোমাৰ পুত্ৰ নহয় নেকি আই বাছা হয় বাছা সেইবাবেতো মই তোৰ মুখ চাই সকলো দুখ পাহৰি আছো আই বাছা তুমি এনেদৰে নিৰাতে কান্দি নাথাকিবা বাছা মই ডাঙৰ হ'লে তোমাৰ সকলো দুখ দূৰ কৰিম আমাৰ জানো ভগৱানে দেখা নাই বাছা এদিন নহয় এদিনতে আমাক দয়া কৰিবই আই বাছা সেইবোৰ পূৰ্ব জন্মৰ কৰ্মফল বাছা ৰাতি বহুত হ'ল আহা আমি ইয়াতে অকণমান জিৰণি লওঁ দিনে ৰাতি বকুৰ দৰে পৰিশ্ৰম কৰি মোৰ মনত অলপো শান্তি নাই মোৰ বাছা টোপনিত লালকাল ইয়াৰ লগতে ময়ো অলপ প্রকৃতি আজি নিমাত নিতাল হাওয়া দূৰত হলে সময় ছেড়ে কোনোবাই মোক গ্ৰাস কৰিবলৈ খেতি আহিছে তই ভাতৃ হত্যা কৰিবলৈ আহিছ তই হৃদয় তোৰ আজি কঠিন মায়া মমতা দূৰ হৈ যাও হাত দয়াতে কঠিন হাত তৈ কঠিন মায়া মমতা দূৰ হৈ যাও কোনোবাই মোক টানি দিছে তুমি আহিলা মাতৃ কিন্তু এতিয়াও যে মোৰ কাৰ্য শেষ হোৱা নাই মাতৃ এতিয়া মোৰ কাৰ্য শেষ হোৱা নাই সন্তক্ষ মাতৃ কতটো এটি সেই জগতৰ কাৰোলৈকে নকৰে ভক্ষ্য তই তোৰ কৰ্তব্য সমাধান কৰ মাতৃ মই
আঁতৰি আহিছো খন্তেক আঁতৰি গলা হিৰো কি জননী আত্মা তই আজি কান্দিছ কিয় তই আজি কান্দিছ কিয় আজি মই মাহিয়াই আজি মই তোমাক হত্যা কৰিবলৈ আহিছো মাহিয়াই আজি মই তোমাক হত্যা কৰিবলৈ আহিছো মাহিয়াই হত্যা কৰিবলৈ আহিছো অতি সোনকালে শত্ৰুৰ দেখা শেষ কৰ ৰৈ নাথাকিবি আৰু মোৰ বুকুত তুমি অস্ত্ৰ বহুৱাই দিয়া বাতুলৰ দৰে প্ৰলাপ নবকিবি খন অস্ত্ৰ আৰু গৰুৰ বুকুত বহাই দে কি ভাবিছ কেৱল চাতুৰি কৰি তই সংসাৰৰ কলংক হাৰিব খুজিছ কেৱল চাতুৰি কৰি তই সংসাৰৰ কলংক হাৰিব খুজিছ কেৱল চাতুৰি কৰি সংসাৰৰ কলংক হাৰিব খুজিছ মানে কি কৈ গ'ল শুনিলা মাতৃ সন্তক্ষক মাতৃ বাতুলৰ কথালৈ কৰ্ণপাত নকৰিবি মাতৃ আৰু শত্ৰুৰ ৰেখা শেষ কৰ ৰৈ নাথাকিবি মাতৃ শিৱাইকা মাতৃ জয় মাতৃ জয় মাতৃ ভাতৃঘাতী মহাহত্যুতাই বাসুকি তই ইয়াৰ পৰা সাঁতৰি যা সাৱধান জননী মাতৃ হলেও এনে ঘৃণনীয় কাৰ্য কদাপিতো নকৰো সমৰ্থন সাৱধান মাতৃক আক্ৰমণ কৰিবলৈ লোৱাৰ প্ৰতিফল পাপী হাতে আসন্দ অধম বৰ্বল এলাপাত্ৰ কি চাই আছ আক্ৰমণ কৰ এই হওক লাগিল দেখা Mati.